বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। تبارك الذي بيده الملك وهو على كل شيء قدير বৰকতময় সেই সত্তা যাৰ হাতত সৰ্বময় কৰ্তৃত্ব আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাবান। الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا وهو العزيز الغفور যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে যাতে তোমালোকক পৰীক্ষা কৰিব পৰা যায় যে তোমালোকৰ মাজত কোন আটাইতকৈ উত্তম আমলকাৰী। তেওঁ পৰাক্ৰমশালী অতি ক্ষমাশীল। الذي خلق 7 سماوات طباقا ما ترى في خلق الرحمن من تفاوت فارجع البصر هل ترى من فطور যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে দয়াময় আল্লাহৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা। তুমি আকৌ ঘূৰি চোৱা কোনো ত্ৰুটি দেখিবলৈ পাইছানে? ثم ارجع البصر كرتين ينقلب إليك البصر خاسئا وهو حسير ইয়াৰ পিছতো তুমি বাৰে বাৰে দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব। ولقد زينا السماء الدنيا بمصابيح وجعلناها رجوما للشياطين وأعتدنا لهم عذاب السعير নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক শয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি। وللذين كفروا بربهم عذاب جهنم وبئس المصير আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তন স্থান। إذا ألقوا فيها سمعوا لها شهيقا وهي تفور যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব আৰু ই উঠলি উঠিব। تكاد تميز من الغيظ كلما ألقي فيها فوج سألهم خزنتها ألم يأتكم نذير ক্ৰোধত ই ছিন্ন বিচ্ছিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব তোমালোকৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিল নে? قالوا بلى قد جاءنا نذير فكذبنا وقلنا ما نزل الله من شيء إن أنتم إلا في ضلال كبير সিহঁতে ক'ব হয় নিশ্চয় আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল, তেতিয়া আমি তেওঁলোকক মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই, তোমালোকে মহা বিভ্ৰান্তিত পৰি আছা। وقالوا لو كنا نسمع أو نعقل ما كنا في أصحاب السعير আৰু সিহঁতে ক'ব যদি আমি শুনিলোহেঁতেন আৰু বিবেক বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহলোহেঁতেন। فاعترفوا بذنبهم فسحقا لأصحاب السعير ফলত সিহঁতে নিজৰ অপৰাধ নিজেই স্বীকাৰ কৰিব। এতেকে আল্লাহৰ ৰহমতৰ পৰা জাহান্নামীসকল দূৰ হৈ সিহঁতৰ ধ্বংস অনিবাৰ্য। إن الذين يخشون ربهم بالغيب لهم مغفرة وأجر كبير নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান। وأسروا قولكم أو اجهروا به إنه عليم بذات الصدور আৰু তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত। ألا يعلم من خلق وهو اللطيف الخبير যিজনে সৃষ্টি কৰিছে তেওঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী
সম্যক অৱহিত। هو الذي جعل لكم الأرض ذلولا فامشوا في مناكبها وكلوا من رزقه وإليه النشور. তেওঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা আৰু তেওঁৰ ওচৰতেই পুনৰুত্থিত হৈ যাব লাগিব। أأمنتم من في السماء أن يخسف بكم الأرض فإذا هي تمور. তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে আকাশত যিজন আছে তেওঁ তোমালোকক ভূমিস্খলনৰ দ্বাৰা পুতি পেলাই ধ্বংস নকৰিব যেতিয়া পৃথিৱীখন থৰথৰকৈ কঁপিবলৈ ধৰিব? أم أمنتم من في السماء أن يرسل عليكم حاصبا فستعلمون كيف نذير. অথবা তোমালোকে নিৰাপত্তা লাভ কৰিছা নেকি যে যিজন আকাশত আছে তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা প্ৰেৰণ নকৰিব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী। ولقد كذب الذين من قبلهم فكيف كان نكير. আৰু নিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তী সকলেও মিথ্যাৰোপ কৰিছিল, ফলত কেনেকুৱা আছিল মোৰ শাস্তি। أولم يروا إلى الطير فوقهم صافات ويقبضن ما يمسكهن إلا الرحمن إنه بكل شيء بصير. সিহঁতৰ ওপৰত উৰি ফুৰা চৰাইবোৰৰ প্ৰতি লক্ষ্য নকৰে নেকি যিবোৰে পাখি মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে, নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা। أمن هذا الذي هو جند لكم ينصركم من دون الرحمن إن الكافرون إلا في غرور. পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সেনাবাহিনী আছে নেকি যিসকলে তোমালোকক সহায় কৰিব? কাফিৰ সকল আছে মাথোঁ প্ৰবঞ্চনাৰ মাজত। أمن هذا الذي يرزقكم إن أمسك رزقه بل لجوا في عتو ونفور. মহান আল্লাহে যদি জীৱিকা বন্ধ কৰি দিয়ে তেন্তে এনেকুৱা কোন আছে যিজনে তোমালোকক জীৱিকা প্ৰদান কৰিব? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত অবিচল হৈ আছে। أفمن يمشي مكبا على وجهه أهدى أمن يمشي سويا على صراط مستقيم. যি ব্যক্তিয়ে মুখৰ ওপৰত ভৰ দি আলি খোজকাঢ়ে সেয়ে অধিক হৃদয়তপ্ৰাপ্ত নে সেই ব্যক্তি বেছি হৃদয়তপ্ৰাপ্ত যিজনে পোন হৈ সৰল পথত খোজকাঢ়ে? قل هو الذي أنشأكم وجعل لكم السمع والأبصار والأفئدة قليلا ما تشكرون. কোৱা, তেওঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে স্বয়ং শক্তি আৰু দৃষ্টি শক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে, তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা। قل هو الذي ذرأكم في الأرض وإليه تحشرون. কোৱা, তেওঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব। ويقولون متى هذا الوعد إن كنتم صادقين. আৰু সিহঁতে কয়, তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ'ব? قل إنما العلم عند الله وإنما أنا نذير مبين. তুমি কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে আছে আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ। فلما رأوه زلفة سيئت وجوه الذين كفروا وقيل هذا الذي كنتم به تدعون. যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহেৰা ম্লান পৰি যাব আৰু কোৱা হ'ব, এইটোৱে হৈছে সেই শাস্তি যিটোক তোমালোকে সোনকালে আনিবলৈ আবেদন কৰিছিলা। قل أرأيتم إن أهلكني الله ومن معي أو رحمنا فمن يجير الكافرين من عذاب أليم. কোৱা,
তোমালোকে ভাবি চাইছানে যদি আল্লাহে মোক আৰু মোৰ সংগীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া কৰে তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? قل هو الرحمن آمنا به وعليه توكلنا فستعلمون من هو في ضلال مبين কোৱা, তেওঁই পৰম কৰুণাময়, আমি তেওঁৰ ওপৰতে ইমান আনিছো আৰু তেওঁৰ ওপৰতে ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোন স্পষ্ট বিভ্ৰান্তিত আছে। قل أرأيتم إن أصبح ماؤكم غورا فمن يأتيكم بماء معين কোৱা, তোমালোকে ভাবি চাইছানে যদি তোমালোকৰ খোৱা পানী ভূগৰ্ভলৈ গুচি যায় তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?